আজিৰ এই ভিডিঅ'টিত 2018-19 চনৰ ক্লাছ 8ৰ NIMS এক্সামৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট যিখন কুৱেশ্যন পেপাৰ আছিল এই কুৱেশ্যন পেপাৰখনৰ মেথছৰ যিকেইটা কুৱেশ্যন আহিছিলে ইয়াৰ আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। এইবাৰৰ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যনটো আছিল কুৱেশ্যন নম্বৰ 54, অৰ্থাৎ মেথছৰ ফাৰ্ষ্ট কুৱেশ্যন আছিলে এইটো, দ্য ৰেচিপ্ৰকেল অফ এ নিগেটিভ ৰেচনেল নাম্বাৰ। অৰ্থাৎ এটা ধনাত্মক পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰম কি হয় সুধিছে। অপশ্যন এত আছিলে এটা ধনাত্মক পৰিমেয় সংখ্যা হয়, অপশ্যন বিত আছিলে এটা ঋণাত্মক পৰিমেয় সংখ্যা হয়, অপশ্যন চিত আছিলে এটা ধনাত্মক বা এটা ঋণাত্মক পৰিমেয় সংখ্যা হ'ব পাৰে, আৰু অপশ্যন নম্বৰ ডিত আছিলে স্থিত নহয়। গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিটো। এটা ধনাত্মক পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰম সদায় এটা ঋণাত্মক পৰিমেয় সংখ্যা হ'ব। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটি আছিলে কুৱেশ্যন নম্বৰ 55, এ ৰেচনেল নম্বৰ বিটুইন -2/3 and 1/2 ইজ। অৰ্থাৎ আমাক সুধিছিল যে -2/3 আৰু 1/2ৰ মাজৰ এটা পৰিমেয় সংখ্যা আমাক উলিয়াবলৈ কৈছে। ইয়াৰ কোনটো হ'ব সুধিছে। অপশ্যন এত আছিলে -1/6, অপশ্যন বিত আছিলে -1/12, অপশ্যন চিত আছিলে -5/6, আৰু অপশ্যন নম্বৰ ডিত আছিলে 5/6। ইয়াৰে আনসাৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব চোৱাচোন। আমি প্ৰথমতে আমাক কিমান দিছিলে চোৱা, -2/3 আৰু 1/2 দিছিলে হয়নে। গতিকে ইয়াতে যিকেইটা হৰ আছিলে অৰ্থাৎ 3 আৰু 2ৰ আমি কি উলিয়াব লাগিব, লসাগু আমি উলিয়াবলৈ লাগিব। চোৱা 3 আৰু 2ৰ আমি কি উলিয়াম, লসাগু। যেহেতু দুটাকে কোনো সংখ্যাৰে বাৰ দিব পৰা নাযায়, দুটা পূৰণ কৰি দিলে আমাৰ হৈ গ'ল। দুটা পূৰণ কৰিলে আমি কিমান পাম, 6 পাম হয়নে। অৰ্থাৎ 3 আৰু 2ৰ লসাগু কিমান হ'ব, 6, 6। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, আমি হৰকেইটা একে কৰিবৰ কাৰণে প্ৰথমত কি দিয়া আছে আমাক, -2/3 দিয়া আছিলে নহয়, লিখি লোৱা এইটো। ঠিক আছে, আৰু এটা আমাক কিমান দিছিলে 1/2, গতিকে 1/2 লিখি লোৱা। এতিয়া যিহেতু আমি হৰকেইটা একে কৰিব লাগিব, এই 3ৰ লগত কিমান পূৰণ কৰিলে 6 পাম, 3ৰ লগত 2 পূৰণ কৰিলে 6 পোৱা যায়, গতিকে 3ৰ লগত কি পূৰণ কৰিলোঁ, 2। ঠিক আছে, যিহেতু 3ৰ লগত 2 পূৰণ কৰোঁতে 6 পালোঁ, -2ৰ লগতো কি কৰিব লাগিব, 2 পূৰণ কৰি, অৰ্থাৎ হৰটোক যিটোৰে পূৰণ কৰোঁ লগটোকো সেইটোৰে আমি পূৰণ কৰি দিব লাগিব। ঠিক একেধৰণে 2ৰ লগত কিমান পূৰণ কৰিলে এই লসাগুটো পোৱা যায়, অৰ্থাৎ 6 পোৱা যায়, 2ৰ লগত 3 পূৰণ কৰিলে 6 পোৱা যায়, গতিকে 1ৰ লগতো আমি কি কৰিম, 3 আমি পূৰণ কৰিম। এতিয়া চোৱা 3 দুগুণ কিমান হ'ব, 3 দুগুণ হৈ গ'ল 6, আৰু 2 দুগুণ কিমান হ'ব, 4। ইয়াত যিটো বিয়োগ চিন আছিলে, মাইনাছ চিন আছিলে, গতিকে ইয়াতে -4 হ'ব। ঠিক আছে, নেক্সট চোৱাচোন, 1ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম, 3। আকৌ 2ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম, 6। এতিয়া আমি চোৱাচোন কি পালোঁ, হৰকেইটা আমি একেই পালোঁ। ঠিক আছে, এতিয়া আমি এই পৰিমেয় সংখ্যা দুটা যদিহে আমি সংখ্যা ৰেখাত বহুৱাই চাওঁ, ঠিক আছে, ইয়াতে চোৱা -4/6 আমি ইয়াতে লিখি ল'লোঁ। ঠিক আছে, এইখিনিত -4/6। ঠিক আছে, আৰু ইয়াতে আমি লিখি ল'লোঁ 3/6। -4/6 মানে হৈছে -2/3, আৰু 3/6 মানে হৈছে 1/2। গতিকে ইয়াতে আমি লিখি ল'লোঁ চোৱা 3/6। ঠিক আছে, এতিয়া চোৱা আমি কিমান পাইছোঁ, এতিয়া চোৱা আমি ইয়াতে কি লিখিব পাৰোঁ, চোৱা ইয়াতে -4/6 হয়নে, ইয়াতে কিমান হ'ব নেক্সট, চোৱা 2/6, 3/6। ঠিক আছে, নেক্সট কিমান হ'ব চোৱা -2/6, নেক্সট কিমান হ'ব চোৱা 1/6। ঠিক আছে, ঠিক একেধৰণে ইয়াৰ পিছত হ'ব ইয়াতে 0, তাৰপিছত হ'ব ইয়াতে 1/6 হয়নে, 1/6, এনেকৈ নেক্সট হ'ব ইয়াতে 2/6, নেক্সট হ'ব ইয়াতে 6। ঠিক আছে, এনেকৈ আমি পাই যাম। এতিয়া চোৱা আমি ইয়াতে থকা কোনোবাটো পালোঁনে চোৱাচোন, অপশ্যন এত থকাটো পালোঁ। অপশ্যন এত কিমান আছিল, -1/6, গতিকে অপশ্যন এত থকাটো ইয়াতে চোৱা ধুনীয়াকৈ পাই গৈছোঁ। অৰ্থাৎ আমি ইয়াৰ পৰা গম পালোঁ যে
-2/3 আৰু 1/2 মাজত থকা এটা পৰিমেয় সংখ্যা হৈছে -1/6 গতিকে এনেধৰণে আমি ইয়াৰে আনসাৰসমূহ উলিয়াব লাগিব ইয়াৰে সম্পূৰ্ণ কোৱেশ্চন পেপাৰখনৰ আনসাৰৰ সৈতে ভিডিঅ'সমূহ আমাৰ এপত পাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটি আছিল The base of an isosceles triangle is 6 cm and its perimeter is 16 cm. Length of each of the equal sides is অৰ্থাৎ এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য হৈছে 6 cm আৰু পৰিসীমা হৈছে 16 cm. সমান বাহু দুটাৰ প্ৰত্যেকৰে দৈৰ্ঘ্য কিমান হ'ব আমাক সুধিছে অপচন এ আছিল 4 cm অপচন বি আছিল 5 cm অপচন সি আছিল 3 cm আৰু অপচন নম্বৰ ডি আছিল 6 cm ইয়াৰ আনসাৰটো আমি এনে ধৰণে উলিয়াব লাগিব ইয়াত চোৱা সমদ্বিবাহু ত্ৰিভুজটোৰ ভূমিৰ দৈৰ্ঘ্য আমাক কিমান দিছে চোৱাচোন ভূমিৰ দৈৰ্ঘ্য দিছে 6 cm আৰু পৰিসীমা কিমান দিছিলে চোৱাচোন পৰিসীমা দিছিলে 16 cm গতিকে এই যেটো আমাক পৰিসীমা দিয়া আছিল 16 cm ইয়াৰ পৰা যেটো ভূমিৰ দৈৰ্ঘ্য দিয়া আছিল 6 cm এটো আমি মাইনাস কৰিব লাগিব অৰ্থাৎ 16 cm পৰা 6 cm যদি আমি মাইনাস কৰো কিমান থাকিব 10 cm হয়নে গতিকে 16 cm পৰা 6 cm মাইনাস কৰিলে কিমান থাকিব 10 cm চোৱা সমান বাহু দুটাৰ প্ৰত্যেকৰে দৈৰ্ঘ্য সুধিছে নহয় গতিকে 10 ক যদি আমি 2 এৰে ডিভাইড কৰি দিও কিমান পাম আমি 5 cm পাম আৰু 10 cm যদি যেটো চোৱা সমান বাহু দুটাৰ প্ৰত্যেকৰে দৈৰ্ঘ্য সুধিছে হয়নে গতিকে ইয়াত 10 cm পাইছিলো গতিকে ইয়াৰে আধা কিমান হ'ব 5 cm 5 cm ক'ত আছে অপচন নম্বৰ বি আছে গতিকে অপচন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 57 কুৱেশ্যনটো আছিল if n/2 minus thrice n/4 plus 5n/6 equal 21 then n equal to what or n to কিমান হ'ব সুধিছে অপচন এ আছিল 30 অপচন বি আছিল 42 অপচন সি আছিল 36 আৰু অপচন নম্বৰ ডি আছিল 28 এতিয়া আসুন আমি ইয়াৰে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো এইখিনি আমি ধুনিয়াকৈ লিখি ল'ব লাগিব ফাৰ্স্ট আমাক কিমান দিছিলে n/2 তাৰ পিছত কিমান দিছে চোৱা মাইনাস thrice n/ কিমান দিছে 4 প্লাস 5 n/ কিমান দিছে 6 ইকুৱেল টু আমাক কিমান দিছে 21 যেহেতু চোৱা হৰকেটা বেলেগ আছে গতিকে আমি 2 4 আৰু 6 ৰ কি উলিয়াব লাগিব আমি লসাগু উলিয়াব লাগিব প্ৰথমতে আমি 2 4 আৰু 6 ৰ লসাগু উলিয়াও আহা গলে 2 এৰে চোৱা 2 গুণ 2 2 2 4 আৰু 2 3 গুণ হৈ গল 6 একেটা পূৰণ কৰি দিলে কিমান পাম চোৱা 2 গুণ 2 2 2 গুণ 4 আৰু 4 3 গুণ কিমান হ'ব 12 অৰ্থাৎ 2 4 আৰু 6 ৰ লসাগু আমি কিমান পালো 12 পালো এতিয়া আমি ইয়াতে যেটো 12 পালো 12 পালো এটো লিখি ল'ব লাগিব এতিয়া এই 2 টোৰে 12 কি নম্বৰ যাব 2 এৰে 12 যাব 6 বাৰ গতিকে আমি কি লিখিব লাগিব আমি n into 6 লিখিব লাগিব n into 6 নেক্সট মাইনাস চিন আছে বিয়োগ চিন এটা বিয়োগ চিনটো দি দিলু এটা 4 এৰে 12 কিমান বাৰ যাব 4 এৰে 12 যাব 3 বাৰ গতিকে thrice n into কি হ'ব thrice n into 3 নেক্সট যোগ চিন আছে নহয় প্লাস চিন দিয়া তাৰ পিছত 5n লিখা এতিয়া চোৱা এই 6 এৰে কি সংখ্যা পূৰণ কৰিলে 12 পোৱা যাব 12 পোৱা যাব 2 হয়নে 6 into 2 equal to 12 অৰ্থাৎ 6 দুগুণ কিমান হয় 12 গতিকে 5n ক আমি কিহেৰে পূৰণ কৰিব লাগিব 2 এৰে আমি পূৰণ কৰিব লাগিব এতিয়া চোৱা নেক্সট আমি কেনেকৈ কৰিম নেক্সট চোৱা ইয়াতে তলত 12 হ'ব নেক্সট চোৱা n into 6 গতিকে n ৰ লগত 6 পূৰণ কৰিলে কি হ'ব 6n হ'ব ঠিক আছে নেক্সট মাইনাস thrice n ৰ লগত 3 ইনটু কৰিলে কিমান হ'ব 3 into 3 কিমান হ'ব 9 অৰ্থাৎ 9n হ'ব ঠিক আছে নেক্সট প্লাস চিন দিয়া যোগ চিন দিয়া 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 গতিকে ইয়াতে n আছে নহয় 10n হৈ গ'ল ঠিক আছে এতিয়া চোৱা 6 ৰ আগত একো চিন নাই মানে কি চিন আছে যোগ চিন আৰু 10 ৰ আগত কি চিন আছে যোগ চিন আছে হয়নে গতিকে 10 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব
10ৰ লগত 6 যোগ কৰিলে হ'ব 16 16ৰ পৰা যদি আমি 9 এটা বিয়োগ কৰোঁ তেতিয়া আমি কিমান পাম 16ৰ 9 গলে থাকিব 7 অৰ্থাৎ তলত হৈ গ'ল 12 আৰু চোৱা 6ৰ লগত 10 যোগ কৰিলে 16 16ৰ পৰা ইয়াত যদি মাইনাছ চিন আছে বিয়োগ চিন আছে তো 16ৰ পৰা যদি 9 বিয়োগ কৰোঁ আমি কিমান পাম 16ৰ পৰা 9 বিয়োগ কৰিলে আমি পাম 7 ঠিক আছে গতিকে 7n হ'ব ইয়াতে আমি এনেদৰে লিখিব পাৰোঁ 7n টো চোৱা আমি 7n লিখিলোঁ আৰু ইয়াতে আমাৰ কিমান ৰৈ যাব তোমালোকে চোৱা আমাৰ যেহেতু ইয়াতে চোৱাচোন 21 টো ৰৈ গৈছিল সাইডত গতিকে 21 টো আমি লিখিব লাগিব ইয়াতে ঠিক আছে গতিকে ইয়াতে কিমান ৰল 12 আৰু ইয়াতে কিমান থাকিল 21 গতিকে 12 into 21 আমি লিখিব লাগিব এতিয়া ইয়াত যে আমি লিখিলো 12 into 21 এটো কি নিয়মত লিখিছো বজ্ৰ পূৰণৰ যে নিয়ম মতে আমি ৰাইট হ্যান্ড সাইডত আমি এনে ধৰণে লিখিব পাৰো এতিয়া চোৱা আমাক কি সুধিছে n equal to কিমান হ'ব সুধিছিল গতিকে আমি কি কৰিম চোৱা n টো আমি এটা সাইডত ৰাখি লম ঠিক আছে যেটা আমাক n ৰ মানটো আমাক উলিয়াবলৈ দিছে চোৱা গতিকে চোৱা ইয়াতে কিমান আছিল 12 into 21 12 into 21 ইয়াতে চোৱাচোন 7 ৰ লগত n টো কি হৈ আছিল পূৰণ হৈ আছিল হয়নে গতিকে সমান চিনৰ যেতিয়া বিপৰীত সাইডে যাব তেতিয়া পূৰণ থাকিলে কি হয় হৰণ থাকিলে পূৰণ হয় যোগ থাকিলে বিয়োগ বিয়োগ থাকিলে যোগ হয় গতিকে 7 ৰ লগত n টো যেটো পূৰণ হৈ আছে ইফালে আমাৰ লগে লগে এটো কি হৈ যাব হৰণ হৈ যাব আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পাইছা এইখিনি এতিয়া সো আমি কটাকটি ধুনিয়াকৈ কৰিব পাৰিম 7 ৰে আমি 21 কটাকটি কৰিব পাৰিম 7 3 গুণ কিমান হ'ব 7 3 গুণ হ'ব 21 অৰ্থাৎ ইয়াতে পালো 12 ইয়াতে পালো আমি 3 গতিকে n ইকুৱেল টু কিমান হ'ব চোৱা n ইকুৱেল টু 12 into 3 12 into 3 কিমান হ'ব 36 37 হ'ব 37 চোৱা অপচন নম্বৰ সি আছে গতিকে এনে ধৰণে আমি ইয়াৰে আনসাৰটো উলিয়াব লাগিব আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা আৰু বুজি পাইছা যদি বুজি পোৱা অসুবিধা হৈছে দুই তিনিবাৰ ৰিপিট কৰি ভিডিওটো চাবা তেতিয়া তোমালোকে নিশ্চয় ভালদৰে বুজি পাবা এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কুৱেশ্যনটি আছিল